নাভাগৰা মানুহজন আজি ভাগৰি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সেইটোৱে দুখটো লৈ থাকিব লাগিব আৰু জুবিন গাৰ্গৰ ন্যায় লাগে, সোনকালে ন্যায় হ'ব বুলি মই আশা কৰিছোঁ। এটা ছিষ্টেমৰ মাজেৰে গৈ যেতিয়া ন্যায়টো পাব, নহ'লে বহুদিনীয়া এটা দুখ, জুবিন গাৰ্গৰ মৃত্যুৰ দুখটো, নোহোৱাৰ দুখটো অসমৰ ৰাইজে বুকুত লৈ জীৱনভৰ থাকিব নোৱাৰে। মই জানো যে জুবিন গাৰ্গে ন্যায় পাব। শিল্পী, মই যেতিয়া মোৰ বন্ধু, আৰু আমিতো তেওঁৰ তুলনাত একোৱেই নহয়, মই কওঁ তেওঁক যেতিয়া লগ পাওঁ প্ৰতিটো মুহূৰ্তত, বেংগলী ছবিৰ উদ্যোগৰ ক্ষেত্ৰতে যেতিয়া তাৰ নাম কওঁ, আমি যেতিয়া বাহিৰত শ্বুটিং কৰিব যাওঁ বা বম্বেৰে যেতিয়া কোনোবা এজন আৰ্টিষ্টক লগ পাওঁ সংগীত জগতৰ, যেতিয়া খুব জুবিনৰ কথা সোধে, কৈ ভাল লাগে যে মোৰ বন্ধু তেওঁ। আৰু কি ক'ম, আজি ভগৱানে শক্তি দিয়ক গৰিমাক, আৰু পাপু, মামন আছে, আৰু তেওঁলোকক আমি আগুৱাই লৈ যাব লাগিব, তেওঁলোকক সাহস দিব লাগিব। জুবিন নথকাৰ দুখটো যাতে তেওঁলোকে লৈ থাকিব নোৱাৰে, এইটো অনুভৱ কৰিছোঁ যে তেওঁ গৰিমাও এতিয়া মই দেখিছোঁ তাইৰো সপোন কিছু আছে, যে জুবিনৰ সপোনবিলাকে তাইৰ সপোনখিনি আগুৱাই লৈ যাব লাগিব আৰু চলচ্চিত্ৰ উদ্যোগটো আগুৱাই যাওক, সেইটো মই কামনা কৰিছোঁ। আৰু তাৰ আত্মাই চিৰশান্তি লাভ কৰোঁ, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। গোটেই অসমে, গোটেই ভাৰতবৰ্ষে বা বিভিন্ন স্থানত, আৰু ভালো লাগিছে আজি বেংগলী ছবি উদ্যোগৰ মানুহখিনিও আহিছে। আৰু জুবিন গাৰ্গৰ এই জন্মদিনটোতে দেখিছোঁ যে মানুহখিনি যিটো এজন শিল্পীৰ প্ৰতি মৰম, শ্ৰদ্ধা, আৰু সেইটো জুবিন গাৰ্গৰ বিশেষকৈ মোৰ ভাল লাগিছে এটাই, যে কৈ ভাল লাগে যে জুবিন গাৰ্গ মোৰ বন্ধু। তেওঁ আহিছে দৰং গমঠাৰ বন্ধুৰ আজি জন্মদিনত শেষ লাষ্ট যেতিয়া এটা বাৰ্থডে হৈছিল, আমি ইয়াতে উদযাপন কৰিছিলোঁ, যোৰহাটতো এটা অনুষ্ঠান, কিন্তু আজি ইয়াত উপস্থিত হৈ এটা কথা, সি আমাৰ মাজত নাথাকিলেও কায়িকভাৱে মোৰ এনেকুৱা অনুভৱ হয় সি যে আমাৰ মাজত এতিয়াও আছে, অনুভৱ কৰা যায়। আৰু তাৰ যিখিনি সৃষ্টি আছে সেইখিনি আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। বিশেষকৈ মইতো বাৰে প্ৰতি কৈ আছোঁ যে যিটো ক'লে সি সেইটো কৰি দেখুৱালে, যে ৰৈ ৰৈ বিনালে ছবিখন ৰিলিজৰ আগত যেতিয়া মোক কৈছিল যে চাবি এদিন অসমত অসমীয়া ছবিয়ে চলিব, আৰু সেইটোৱে প্ৰমাণ কৰি দিলে। ৰৈ ৰৈ বিনালেৰ যিটো কালেকশ্যন, মই ভাবোঁ অসমীয়া ছবি, যিটো ভাইমন দা, বিজু দা, নিপন দাহঁতে আমি সকলোৱে আশা কৰিছিলোঁ যে চলচ্চিত্ৰ উদ্যোগ সেই উদ্যোগত পৰিণত কৰিলে, আৰু তাৰ সৃষ্টিৰাজিক আমি আগুৱাই লৈ যাব লাগিব। খালি মোৰ বেয়া লাগিছে 10 তাৰিখৰ পৰা মোৰ শ্বুটিং আছিল এখন ছবি, আজলি নবৌ, জুবিন গাৰ্গ আৰু মই একেলগে কাম কৰাৰ কথা আছিল। প্ৰথমতে মোৰ শ্বুটিং হ'ব, তাৰপিছত জুবিনে ছিংগাপুৰৰ পৰা আহি শ্বুটিঙত যোগদান কৰিব, কিন্তু সেইটো বাস্তৱত পৰিণত নহ'ল, তেনেকৈ থাকি গ'ল, কথা পতা হ'ল। তথাপিও তাৰ সপোনখিনি আমি আগুৱাই লৈ যাব লাগিব এজন চলচ্চিত্ৰ কৰ্মী হিচাপে, সেয়াই আমাৰ দায়িত্ব আছে। আৰু বহুত কিবা কিবি কৰাৰ ইচ্ছা আছিল তাৰ, এইটো মানে নাভাগৰা মানুহজন আজি ভাগৰি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, সেইটোৱে দুখটো লৈ থাকিব লাগিব। আৰু জুবিন গাৰ্গৰ ন্যায় লাগে, সোনকালে ন্যায় হ'ব বুলি মই আশা কৰিছোঁ। এটা ছিষ্টেমৰ মাজেৰে গৈ যেতিয়া ন্যায়টো পাব, নহ'লে বহুদিনীয়া এটা দুখ, জুবিন গাৰ্গৰ মৃত্যুৰ দুখটো, নোহোৱাৰ দুখটো অসমৰ ৰাইজে বুকুত লৈ জীৱনভৰ থাকিব নোৱাৰে। মই জানো যে জুবিন গাৰ্গে ন্যায় পাব।